তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই আছোঁ বৰ্তমান মানে আমাৰ গাঁৱতে মানে অলপ ইবাগৰ গাঁওখনত দিছোঁ। তো মই মানে দোকানত বুট আৰু মানে বুটে নিব আহিছিলোঁ। তো মানে কি হ'ল ইবাগৰ পৰা আহিলোঁ, মই আহি উঠি এটা বস্তু দেখা বুলি ভাবিছোঁ। তো বস্তুটো বেলেগ নহয়, তো এইভাগে চাওক এইবিলাক মানে বেহৰৰ খেতি কৰিছে। আৰু বৰ্তমানতো মানে এই বৌদ্ধ এৰিয়াত মানে এই বম এৰিয়াখনত খেতি কৰিছে। তো এইবাৰ মানে এনেই চাব মানে বেছি ফুল ফুলা নাই, এনে নৰ্মেল টাইপ হৈ আছে। কিন্তু যেতিয়া মানে জানেই যোনবিলাকৰ মানে গাঁৱত ঘৰ বা গাঁৱত খেতি কৰে সেইবিলাকে মানুহ জানে কি যেতিয়া মানে এতিয়া মামুলি আৰু নৰ্মেল বাট কথা মানে, কিন্তু হ'লেও যেতিয়া ফুলিব এইবিলাক ডাঙৰ হ'ব ফুলিব তেতিয়া এবাৰ আহি কিনে মাজত অলপ টাইম থিয় দি থাকিব, কি ভাইচাত কি এটা ফিলিংছ আহিব, কি এটা মানে কি সৌন্দৰ্য এটা উঠিব। তো মানে জানে যোনবিলাকে গাঁৱত থাকে সেইবিলাকে জানে, কিন্তু যি মৰম লগা এটা মানে পৰিৱেশ উঠে। এতিয়াতো সেই নাই, ফুলা নাই, বেছিভাগ সৰু হৈছে, যেতিয়া ডাঙৰ ডাঙৰ হ'ব ফুলিব। মই আছোঁ বৰ্তমান মানে আমাৰ কাষৰে আমাৰ গাঁওখন মানে সিবাগৰ পৰা এনেকুৱা মানে ইবাগে দোকানত গৈছিলোঁ মই। তো ইয়াৰ আমাৰ ছাইডৰ গাঁওখন, তো ইয়াত আছোঁ মই বৰ্তমান। তো ইয়াত চাব পাৰে এনেকুৱা মানুহৰ ঘৰ এটা আছে, কিন্তু নাথাকে, ভাঙিছে ঘৰটো। তো এইভাগে চাব পাৰে। তো মই ইয়াত এবাৰ সোমাইলোঁ, মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ বঢ়িয়াকৈ। তো চলকতে এবাৰ ঘৰটোৰ ভিতৰত যাওঁ। তো এই চাওক এতিয়া মানে কোনোবাৰ ঘৰ আছিল চাগে। তো মই সৰু থাকোঁতে মানে যেতিয়া মানে এনেকুৱা আহিছিলোঁ তেতিয়া আছিল ঘৰটো ভালে। কিন্তু আজি কমেও 4-5 বছৰমান হ'ল চাগে। তো ঘৰটো এনেকৈ পৰি আছে ভাঙি। তো চাগে মানুহ মানে উঠি গৈছে ইয়াৰ পৰা। তো নাজানো আৰু কি হৈছে, কিন্তু এটি কথা কিন্তু সঁচা, যেতিয়া মানে বেহৰবিলাক ফুলে কি এটা সৌন্দৰ্য, কি প্ৰকৃতি এটা কি সৌন্দৰ্য এটা উঠি আহে, ভাল লাগে। তো আহিম বাৰু, ডাঙৰ হওক অলপ মানে সিবাগ চাইড এটা মানে হেৰি আছে, বস্তু এটা আছে, ইথান নকওঁ বাৰু। পিছত মানে যিবিলাক এতিয়া এইবিলাক ফুলিব তেতিয়া একেলগে আহি মই ভিডিঅ' বনাম আৰু দেখাম কিবা এটা বস্তু। তো সেনে আৰু নৰ্মেল টাইপ মই আহি গ'লোঁ ভিডিঅ' এটা বনাব, যিহেতু এনেকৈ আহিলোঁ ভাবিলোঁ এটা ভিডিঅ' বনালোঁ। আৰু লগতে এটা বস্তু দেখাইছোঁ, আমাৰ ইয়াৰে বস্তু এটা দেখাই দিছোঁ মই। তাকে চাব পাৰে মোৰ পিছত আছে এখন ফৰেষ্ট, তো আমাৰ ইয়াৰে হয় ফৰেষ্টখন। তো ইয়াত মাজে মাজে হাতী যেতিয়া মানে ওলাই ক'ৰবাত হাতী কিবা কিবি জন্তু বাঘ চাঘ, তো ইয়াতে অনা হয়, তো ইয়াত ৰখা হয়, ইয়াৰ পৰা বেলেগত নিয়া হয়। তো মানে এইভাগে চাব পাৰে ভিতৰত মই মানে ভিতৰত নাযাওঁ বাৰু এতিয়া, আৰু মানে গেটখন সিবাগেদি এনেকৈ ৰাস্তাইদি এনেকৈ যায়। আগত বহুত সৰু সৰু লাখ পুলি আছে, গাছৰ পুলি সৰু সৰু বহুত লাখটো জানে ফৰেষ্টবিলাকত থাকে। তো ইয়াতো বহুত আছে, তো ডাঙৰ এৰিয়া হয়, ফৰেষ্টখন ডাঙৰ হয়। তো বহুত ডাঙৰ ডাঙৰ গছো আছে ভিতৰত দেখি। তো ইয়াত চাব পাৰে ভিতৰত দেখিও আছে ডাঙৰ ডাঙৰ গছ, আৰু বহুত সৰু মোটামুটি লাখে হ'ব ক'ব গ'লে। সৰু লাখ মানে লাখো মানে মই ইমান আন্দাজ দি ক'ব পৰা নাই, কিন্তু লাখ হ'ব মোৰ আন্দাজ। 80-90 হাজাৰটো পুলি আছে। তো ভিতৰত সৰু তো এনেকৈ কেতিয়াবা আমাক মানে মাতে আনিবলৈ। তো আমি এনেকৈ আনি ঘৰত ৰুবলৈ, ৰুমবিলাক ফৰেষ্ট অফিচাৰবিলাক থকা। তো এতিয়া আৰু যাওঁ ঘৰলৈ। তো এনেই আৰু নৰ্মেলতে মই এটা সৰু মিনি ব্লগ বনাই দিলোঁ আপোনালোকৰ আগত, যিহেতু বহুত দিন ভিডিঅ' বনোৱা নাই। তো দিয়ক দিয়া।